হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালেই। মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 7 হিন্দীৰ পাৰ্ট 4 নাম হ'ল মেৰী ৰাজস্থান যাত্ৰা। এই পাঠটোৰ মই আজি তোমালোকক অভ্যাসমালাৰ সকলোবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ দিব ওলাই আছোঁ। ঠিক আছে, আৰু মই একেবাৰে সহজ সৰল ভাষাত সৰুকৈ লিখি আনিছোঁ, গতিকে তোমালোকে চিন্তা কৰিব নালাগে। ঠিক আছে, মই তোমালোকক কৈ দিম কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু কোনবোৰ নহয়, যাতে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ পঢ়ি পেলাই তোমালোকে এটা ভাল নম্বৰ স্ক'ৰ কৰিব পৰা, আৰু যোনবোৰ ইম্পৰ্টেণ্ট নহয় সেইবোৰ ইমান গুৰুত্ব নিদিলেও হ'ল। ঠিক আছে, তোমালোকে যদি মোৰ পৰা অনলাইন পঢ়িব বিচাৰা সকলো ছাবজেক্ট, য'ত মই তোমালোকক গোটেই চেপ্টাৰবোৰ বুজাই দিম, লগতে মই তোমালোকক MCQ দিম আৰু বাকী নোটছ দিম। ঠিক আছে, তেন্তে কেনেকৈ পাৰিবা এই ভিডিঅ'টোৰ মাজতে মই কৈ দিম, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকা। এতিয়া আহা অভ্যাসমালাৰ প্ৰশ্নোত্তৰসমূহ চাই লওঁ। অভ্যাসমালাৰ সহি বিকল্প চুনকৰ উত্তৰ দিওঁ, 1 নম্বৰ প্ৰশ্নখিনি মানে। এতিয়া ইয়াৰে তোমালোকৰ ক খ গ ঘ এইকেইটা হ'ল MCQ, গতিকে আহা আমি চাওঁ। ক নম্বৰ কৈছে নিকিতা আপনি ৰাজস্থান যাত্ৰা কি অনুভৱ কো লিখকৰ, কোনটো লগত মিলিব? ই লগত মিলিব, আখবাৰ মে প্ৰকাশিত কৰনা চাহতি থি। গতিকে সকলোৱে ই নম্বৰটো শুদ্ধ চিন দি লোৱা। নেক্সট খ নম্বৰ, পিতাজী নে নিকিতা সে কাহা থা কি ৱে লোগ ইস বাৰ ৰাজস্থান কি সৈৰ কৰনে যায়েংগে, এইটো কাৰ লগত মিলিব? অ নম্বৰ লগত, সৰ্দি কি ছুট্টিও মে, হয় নাই? গ নম্বৰ, জয়পুৰ কো গুলাবী চহৰ कहते हैं क्योंकि, এইটো মিলিব তোমালোকৰ এইটো बड़ा ईर লগত, यहाँ के प्रत्येक भवन में गुलाबी रंग का उपयोग किया गया है। गतिके तुम्हारे शुद्ध चिन्ह दी लबा এইটো। घ नंबर, निकिता की राजस्थान यात्रा में निम्नलिखित स्थानों के दर्शन का सही क्रम क्या रहा, মানে নিকিতাই প্ৰথমে কোনটো জেগাত গৈছিল, পিছত কোনটো সেইটো ক্ৰম অনুসাৰে লিখিব দিছে। গতিকে শুদ্ধ উত্তৰ হ'ব আ। প্ৰথমে তাই জয়পুৰ গৈছিল, পিছত উদয়পুৰ, পিছত মাউণ্ট আবু, পিছত জয়সলমেৰ। গতিকে আমাৰ MCQ কেইটা হৈ গ'ল। আকৌ এবাৰ দেখাই দিছোঁ লাগিলে মই। ক নম্বৰ উত্তৰ ই, খ নম্বৰ উত্তৰ অ, গ নম্বৰ উত্তৰ বৰা ই, ঘ নম্বৰ উত্তৰ আ। ঠিক আছে, চাই লিখি ল'বা, আৰু এই MCQ কেইটা ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। 2 নম্বৰ, পূৰ্ণ বাক্য মে উত্তৰ দো, এইকেইটা মষ্ট ইম্পৰ্টেণ্ট। ইয়াৰ পৰা প্ৰশ্ন এটা নহ'লে এটা তোমালোকে দেখা পাবাই, গতিকে এইকেইটা ভালকৈ চাবা। ঠিক আছে, এতিয়া 2 নম্বৰ ক খ গ ঘ আমি চাই লহা। 2 নম্বৰ ক প্ৰশ্ন কৈছে নিকিতা নে গুৱাহাটী से दिल्ली तक की यात्रा किस रेलगाड़ी से की। তোমালোকে দেখিব পাৰিছা উত্তৰটো মই এনেকৈ লিখিছোঁ। তাতেই মই চোৱা ৰাজধানী এক্সপ্ৰেছ চে কি, এইটো অকণ ডাঠ কালাৰ কৰি দিছোঁ। কিয় কৰি দিছোঁ? কাৰণ যাক সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি অকল ৰাজধানী এক্সপ্ৰেছ চে কি এইখিনি লিখি দিলে হ'ব, আৰু যাক উত্তৰটো ডাঙৰকৈ লাগে, ধুনীয়াকৈ লাগে, যাতে বাইদেউহঁতে ইমপ্ৰেছ হয়, সিহঁতে ধুনীয়াকৈ এই গোটেইখিনি লিখি দিবা। ঠিক আছে, উত্তৰ বুলি লিখি মই যেনেকৈ লিখিছোঁ এজ ইট ইজ লিখি দিবা, আৰু যাক সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি অকল ডাঠ কালাৰ কৰাখিনি লিখিলে হ'ল। আশা কৰোঁ বুজিলা। গতিকে ক নম্বৰ উত্তৰটো লিখিবা, নিকিতা নে গুৱাহাটী से दिल्ली तक की यात्रा राजधानी एक्सप्रेस से की। ঠিক আছে, সৰুকৈ লাগিলে উত্তৰ বুলি লি ৰাজধানী এক্সপ্ৰেছ চে কি লিখি দিলেই হ'ব, আৰু ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত অহা চান্স বহুত আছে। খ নম্বৰ, राजस्थान का स्वर्ण शहर किस शहर को कहा जाता है, उत्तर लिखिबा राजस्थान का स्वर्ण शहर जैसलमेर शहर को कहा जाता है। যাক সৰুকৈ লাগে চিম্পল উত্তৰ বুলি দি জয়সলমেৰ বুলি দি দাই দি দিলেই হ'ল। এতিয়া নেক্সট চাওঁ আহা গ নম্বৰ কৈছে राजस्थान के किस स्थान पर विश्व प्रसिद्ध ऊँटों का मेला लगता है, उत्तर लिखिबा राजस्थान के अजमेर के पास स्थित पुष्कर झील नामक स्थान पर विश्व प्रसिद्ध ऊँटों का मेला लगता है। যাক সৰুকৈ লাগে উত্তৰ বুলি লিখি পুষ্কৰ ঝীল নামক স্থান पर লিখি ডাইৰেক্ট দি দিলে হ'ল, চিম্পল। আৰু যাক ধুনীয়াকৈ লাগে এজ ইট ইজ লিখি দিবা, তোমালোকৰ চইচ, এতিয়া তোমালোকে যোনটো কৰা, আৰু এজ ইট ইজ লিখিলে মানে ভাল, আৰু তোমালোকৰ মেম বা ছাৰকনে ভাল পাব। ঠিক আছে, মাৰ্ক কাটা নাযায়।
আৰু সৰুটো অকণ সৰুকৈ লিখিলে মাৰ্ক নেকাটে ঠিক আছে তথাপিও যদি অকণ বেছি ষ্ট্ৰিক্ট আছে তেতিয়া বেছিতকৈ বেছি হাফ কাটিব পাৰে তাতকৈ বেছি নেকাটে ঠিক আছে আৰু জেনেৰেলি নেকাটে তোমালোকে ক্লাছ 7ত আছা ন জেনেৰেলি নেকাটে কাটিব নালাগে সৰুটো লিখিলেও মাৰ্ক নেকাটে মোৰ মতে তথাপিও তোমালোকৰ ইচ্ছা যোনটো কৰা কৰি ল'বা আৰু ঘ নম্বৰ राजस्थान के एक प्रसिद्ध नृत्य के नाम उल्लेख करो सो उत्तर लिखिबा राजस्थान का एक प्रसिद्ध नृत्य घुमर है ठीक আছে আৰু যাক খৰকে লাগে উত্তৰ বুলি দি ঘুমৰ লিখি দিলি দাৰি দি দিলে হ'ব এই কমাবোৰ দিব নালাগে উদ্ধ কমাবোৰ দিব নালাগে যাক খৰকে লাগে উত্তৰ দি অকল ঘুমৰ লিখি দাৰি দি দিলে হৈ যাব গতিকে তোমালোকক এই 2 নম্বৰ পূৰ্ণ বাক্যমে উত্তৰটো ক খ গ গ গুটেকিটা মই দি দিলো ভিডিওটোৰ মাজতে কৈ দিছো কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিওৰ ডেসক্ৰিপচনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি your ZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক খুদিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্নিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্স ল'ব লাগে কেনেকৈ অনলাইন টিউচন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিওটোত বুজাই দিছো ক্লিক কৰি ভিডিওটো চাই পেলাই বুজি ল'বা কোনোবা যদি ৰিয়েলি কোৰ্স ল'বলৈ ইন্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্সবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্স লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্সৰ ডিটেইলছৰ এটা ভিডিও বনাইছোঁ এই ভিডিওটোত ক্লিক কৰি চাব পাৰিবা বাকিবোৰৰ কাৰণে দিয়া নাই মানে বাকিবোৰ কোৰ্স লঞ্চ কৰা নাই বাকিবোৰৰ কোৰ্স লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিওবোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰবলেম পোৱা কোৰ্স ল'বৰ কাৰণে বা এপটোত এনি প্ৰবলেম পোৱা মোক এই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্স ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম সো তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্স লঞ্চ কৰিলে কোৰ্সখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্সখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিও বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পাৰা সেইবোৰ লিংক এনেকৈ দিয়া থাকিব চাব পাৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই সোশ্যাল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফলো কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিও ডেসক্ৰিপচন খুলিব নাজানে সিহঁতক মই শিকাই দি আছো চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিও ডেসক্ৰিপচন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিওটো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপচনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপচনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিও ডেসক্ৰিপচন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকি ভিডিওবোৰ লিংক সকলো ইয়াতে দি থৈছো গৈ পেলাই চাব পাৰিবা এতিয়া তোমালোকৰ নেক্সট এইখিনি চোৱা এইখিনি পঢ়িব দিছে তোমালোকক ঠিক আছে পুষ্কৰ মেলা বিষয় দিয়া আছে আৰু কিবা বিষয় দিয়া আছে পঢ়িবা তোমালোকে ইমান ইম্পৰ্টেণ্ট নহয় যদিও আহে সমুৰুকা আহিব পাৰে বাকি বেছিভাগ স্কুলত নাহে চিন্তা কৰিব নালাগে বাকি পাঠ কে আसपास ইয়াৰ পৰা এটা প্ৰশ্ন নাহে তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন নাহেই ঠিক আছে পাঠ কে आसपासৰ পৰা গতিকে এই পাঠ কে आसपासৰ প্ৰশ্নটোখিনি মই দিয়া নাই তথাপি যদি কাৰোবাক লাগে যে কাৰোবাৰ পৰীক্ষাত আহিব তেতিয়া মোক মোৰ ইনষ্টাগ্ৰাম আইডিটোত খুদি দিবা মইতো ইনষ্টাগ্ৰাম আইডিটো দিলোই ডেসক্ৰিপচনত মই কৈ দিলোই ক'ত আছে তাত খুদিবা কাৰোবাক যদি লাগে ঠিক আছে ইম্পৰ্টেণ্ট নহয় কাৰণে মই দিয়া নাই আৰু এতিয়া ভাষা অধ্যয়ন এইখিনি মোষ্ট ইম্পৰ্টেণ্ট ভাষা অধ্যয়নখিনি আখ চক্ষু নেত্ৰ নয়ন ফুল পুষ্প কুসুম সুমন ইয়াতে দিছে এইবোৰ এছোৱা আখ আখৰ সমাৰ্থক শব্দ বা সমানাৰ্থক শব্দ বা পৰ্যায়বাচী শব্দ ইয়াত দিয়া আছে তোমালোকে অসমীয়াত সমাৰ্থক শব্দ বুলি পঢ়িছা হয় সেইকেইটা আৰু ফুলৰো দিয়া আছে এইবোৰ মুখস্থ কৰিবা ঠিক আছে আখৰ সমাৰ্থক শব্দ কি হ'ব চক্ষু হ'ব নেত্ৰ হ'ব নয়ন হ'ব ফুলৰ কাৰণে পুষ্প কুসুম সুমন এইবোৰ মুখস্থ কৰিবা পৰীক্ষাত ইয়াৰ পৰা লিখিব আহিব পাৰে পৰীক্ষাত সুধি দিব যে সমানাৰ্থক শব্দ লিখো আখ ফুল তেতিয়া এইবোৰ লিখিব লাগিব ঠিক আছে ভালকৈ চাবা এইবোৰ ইম্পৰ্টেণ্ট হয় এই ভাষা অধ্যয়নৰ একদম ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকক আৰু কিছুমান সমানাৰ্থক শব্দ বা সমাৰ্থক শব্দ দিছে চোৱা সূৰ্য মানে সূৰ্যৰ কাৰণে আদিত্য আমি ক'ব পাৰোঁ ৰবিও ক'ব পাৰোঁ সূৰজো ক'ব পাৰোঁ তেনেকৈ হাতৰ কাৰণে হস্ত কৰ
পানী ক'ব পাৰোঁ আগৰ কাৰণে অগ্নি জ্বালা অনল ক'ব পাৰোঁ ৰাতৰ কাৰণে ৰজনী ৰাত্ৰি নিশা পানী জল নীৰ অম্বু চন্দ্ৰ চাঁদ শশী ময়ংক এইকেইটা ক'ব পাৰোঁ গতিকে এইকেইটা মুখস্থ কৰিবা সমানাৰ্থক শব্দবোৰ বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত ইয়াৰ পৰা আহিবই ঠিক আছে আৰু তেনেকুৱাই সমানাৰ্থক শব্দ তোমালোকক এইকেইটাৰ কাৰণে লিখিব দিছে সাগৰ পেৰ পুস্তক পক্ষী এইকেইটাৰ কাৰণে লিখিব দিছে চ' মই লিখি দিছোঁ যিহেতু বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা তোমালোকে চাই লিখি ল'বা চোৱা এইকেইটা সাগৰৰ কাৰণে সমুদ্ৰ জলধি পেৰৰ কাৰণে তৰু বৃক্ষ পুস্তকৰ কাৰণে কিতাপ গ্ৰন্থ পক্ষীৰ কাৰণে খগ বিহগ ঠিক আছে এইখিনি লিখিলে হৈ যাব গতিকে তোমালোকে চাই লিখি ল'বা এতিয়া নেক্সট তোমালোকক 2 নম্বৰ বা 2 নম্বৰ বিপৰীতাৰ্থক শব্দ মানে বিপৰীত শব্দৰ বিষয়ে অকণ জ্ঞান দিছে ইয়াত যে লিখিত মানে কি হ'ব মৌখিক হ'ব দৰ্পকৰ বিপৰীত কি হ'ব নিডাৰ হ'ব সৰলৰ বিপৰীত কঠিন হ'ব হয় এই অকণ মানে পঢ়িব দিছে আৰু বাকী একো নাই ইয়াত ঠিক আছে পঢ়িবা বাকী তলত 3 নম্বৰ কোৰ ব্যৱহাৰৰ বিষয়ে দিছে কোৰ কেনেকৈ ব্যৱহাৰ হয় সে কেনেকৈ ব্যৱহাৰ হয় পঢ়িব দিছে পঢ়িবা পিছত 4 নম্বৰ সকাৰাত্মক নকাৰাত্মক আৰু প্ৰশ্নবোধক বাক্য এইখিনি আমাক প্ৰথমে পঢ়িব দিছে পঢ়ি পেলাই এইখিনি প্ৰশ্ন উত্তৰ কৰিব দিছে ইয়াৰ আগতে যিবোৰ চালোঁ এইবোৰ অকল পঢ়িব দিছে প্ৰশ্ন উত্তৰ নাই ইয়াত কিন্তু এই 4 নম্বৰ বা 4 নম্বৰ ইয়াত প্ৰশ্ন উত্তৰ আছে প্ৰথমে তোমালোকে চাই লোৱা সকাৰাত্মক মানে কি সকাৰাত্মক মানে হোৱা অৰ্থ ঠিক আছে হয় মানে পুৰা ইয়েছ নকাৰাত্মক মানে নহয় অৰ্থত নো অৰ্থত প্ৰশ্নবোধক মানে প্ৰশ্ন সোধা অৰ্থত এতিয়া তোমালোকক এই বাক্যখিনি কোনটো অৰ্থ বুজাইছে লিখিব দিছে যেনেকৈ চোৱা কিতাপ কি কিমত কিয়া হে 1 নম্বৰটো এইটো কি প্ৰশ্ন কৰিছে গতিকে কি হ'ব প্ৰশ্নবোধক বাক্য হ'ব मैंने रेगिस्तान नहीं देखा है नहीं মানে নাই দেখা নো আছে গতিকে কি হ'ব নকাৰাত্মক বাক্য হ'ব তেনেকৈ বাকীবোৰ মই লিখি দিছোঁ চাই লোৱা পৰীক্ষাত অহা চান্স খুবেই বেছি আছে ঠিক আছে 2 নম্বৰ উত্তৰটো নকাৰাত্মক বাক্য হ'ব মই ক'লোৱে 3 নম্বৰটো हम राजस्थान घूमने गए थे আমি গৈছিলোঁ ৰাজস্থান ফুৰিবলৈ কি হ'ব সকাৰাত্মক বাক্য হ'ব গৈছিলোঁ হয় য়েছ 4 নম্বৰ দীপা নাচনা नहीं जानती नहीं আছে চোৱা কি হ'ব নকাৰাত্মক বাক্য হ'ব বাচ্চা कैसे गिर गया প্ৰশ্নবোধক বাক্য হ'ব প্ৰশ্নবোধক চিন আছে ন 6 নম্বৰ इस जंगल में जानवर नहीं है এইটো কি হ'ব नहीं আছে নকাৰাত্মক বাক্য হ'ব 7 নম্বৰ मैंने ताजमहल देखा है দেখিছে গতিকে কি হ'ব য়েছ সকাৰাত্মক বাক্য হ'ব ঠিক আছে গতিকে এই গোটেইবোৰ মই দি দিলোঁ ইয়াতে লিখা নাই বহিতে লিখি ল'বা ইম্পৰ্টেণ্ট হয় এইবোৰ বহুত ইয়াৰ পিছত আছে আমাৰ শব্দ অৰ্থখিনি শব্দ অৰ্থ তোমালোকৰ পৰীক্ষাত আহে এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয় কিন্তু মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ এইটো ব্যক্তটো পিছত উপয়োগটো পিছত খুবসূৰতিটো পিছত মৰুস্থলটো এইকেইটা মষ্ট ইম্পৰ্টেণ্ট যোনবোৰ ষ্টাৰ দিছোঁ এনেও গোটেইকেইটাই চাবা গোটেইকেইটাই অহা চান্স আছে ঠিক আছে চ' এইখিনিতে আজিৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ সময় আহি গ'ল নেক্সট ভিডিঅ'ত মই তোমালোকক জিনা জিলানা মন ভুলনা এই চেপ্টাৰটো দিম এনেতো মই দিমেই কিন্তু যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম ঠিক আছে আৰু মোৰ কোৰ্চখিনি ল'বলৈ নাপাহৰিবা আৰু যদি মই যে এতিয়া যে PDF নোটছ দিলোঁ নোটছ দিলোঁ এইবোৰ যদি PDF নোটছ লাগে তোমালোকৰ যদি লিখিব মন নাই তেন্তে কেনেকৈ পাবা ক'ৰবাৰ পাবা মইতো ক'লোঁ এই ভিডিঅ'টোৰ মাজত লৈ ল'বা ঠিক আছে আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে এনেকুৱাই আৰু ভিডিঅ' বনাব মন যায় আৰু যদি ভিডিঅ'টো ভাল লগা নাই তথাপিও কমেণ্টত কৈ দিবা কেনেকুৱা মানে ভাল লগা নাই কিয় কাৰণে ভাল লগা নাই যাতে মই গম পাওঁ আৰু পিছৰ ভিডিঅ'বোৰত সেই গলতিটো বা সেই মিষ্টেকটো নকৰোঁ ঠিক আছে চ' আৰু কি ক'ম আৰু বাই